মানে আমি আলোচনা কৰিছোঁ ভলীবলৰ যিটো কাহিনী সেইটো কাহিনীক লৈ পেলাই আলোচনা কৰি থাকোঁতে তেনে মুহূৰ্তত এনেকুৱা অৱস্থাত এই ঘৰুৱা দোকান এখনত এই ইব্ৰাহিম বৰাৰ ল'ৰা এটাই চুপাৰ আপত খুজি কিনে তেখেতক কৈছে যে এই পেণ্টটো আমাৰ কাৰণে ভাল নালাগে, ভাল লাগিলে আমাৰো লোভ যায়। এনেকুৱা কৰি তেখেতে পিছমৰা কৰি ছোৱালীটোৱে চুপাৰ আপত ছিঙি আছিল, ছিঙি পেলাই পিছমৰা সামতা কৰি পেলাই তেখেতে ধৰি পেলাই কিবা এটা কৰি থৈ গৈছে। তেনে মুহূৰ্তত ছোৱালীটোৱে 2 দিছে, 2 মাৰি গুচি গ'ল। আমি আহি নাপালোঁ, এইখিনি কথা। ইব্ৰাহিমৰ অলপ আগত জানিবৰ ঘৰ বিবাহিত ল'ৰা, 2টা ল'ৰা ছোৱালী আছে, কাঠ মিস্ত্ৰী কৰে। ছোৱালীটো সৰু ইমান আৰু ছোৱালীটো ল'ৰা এটা ইমান নহয়, মোটামুটি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে। থানা এফআইআৰ দিয়া হৈ গৈছে আমাৰ আৰু থানাত পুলিচ আহিছে লাগে আমাৰ। পুলিচসকলে কৈছে আমি কিবা এটা হেৰি কৰি ল'ম, লৈ পিছত আপোনালোকক জনাম আৰু এইখিনি কৈছে। ঘটনাটো মই দুপৰীয়া 11:30 বাজিছে, বাজাৰ পিছত মোৰ সৰু ছোৱালীটো দাউৰি গৈছে। কৈছে মা হেৰি ডিম্পী দোকানৰ ভিতৰত আছিল, কোনোবাই বোলো এটা হেৰি মতিপুৰ ল'ৰা বুলি কৈছে মোক ইব্ৰাহিম বুলিও কোৱা নাই। প্ৰথম কৈছে মতিপুৰ ল'ৰা ডিম্পী বাক বোলে পাছফালৰ পৰা খামচা মাৰি ধৰিছে। কৈছে আছো মই তেতিয়া ধমকা ধৰিলো মোৰ তাই মানে আগৰ ফালে আছিল। ছোৱালীটোৰ দোকান ডিম্পী নোহোৱা গৈছে। তাৰপিছত মই দৌৰি আহিলোঁ, দৌৰি আহি এই ৰাস্তাটো বিৰাট হেৰি গৰম হৈছে। মই আৰু লাহে লাহে আহি এইখিনি পালোঁ, পাওঁতে তাই কান্দি আছে পিছফালৰ পৰা। তাৰপিছত গম পালোঁ যে মতিপুৰ নহয়, মোৰ ল'ৰা নহয়, এইটো ইব্ৰাহিম বুলি ক'লে। যে ইব্ৰাহিম এইটো যিটো আমাৰ ফাৰ্নিচাৰৰ কাম কৰি থাকে সেই ল'ৰাটো কোনফালে গ'ল। কৈছে বাইকেদি এইফালে গেছি, মই দেখা পাইছোঁ, মই বস্তাটোৰ কাষত থিয় আহিছিলোঁ। তাৰপিছত ডিম্পী বা ঘৰৰ ভিতৰত সোমাই গ'ল। নাই, একদম নামি এতিয়া চলিবৰ কাৰণে বহুত অসুবিধাই হৈছে নাৰী সুৰক্ষা নোহোৱাৰ কাৰণে। আজি আমাৰো গাভৰু 2টা আছে, আমি যে ক'ৰবাত যাওঁ গাভৰু 2টাক থৈ যায় বহুত চিন্তা লাগিল। এতিয়া তেওঁ এতিয়া নিজৰ দোকান নহয়, এইটো ঘৰ বুলি ক'লেও আমাৰ কোনো অসুবিধা নহয়, যিহেতুকে তাৰ ঘৰে আৰু ঘৰৰ ভিতৰত যায় ইমানখিনি সাহ কৰিছে। আৰু আমাৰ ৰাস্তা ঘাটে পালে আৰু কিমানখিনি কৰিব, আৰু 2 দিন পাছত কলেজত যাব ছোৱালীকেইটা, আৰু কি কৰিব আমাৰ। তাৰ কাৰণে আমাক সুৰক্ষাটো লাগে। মুখ্যমন্ত্ৰীক এইটোও অনুৰোধ কৰিছোঁ যাতে ইয়াৰ পৰা আমাক বচাই আৰু ল'ৰা ছোৱালীখিনিক সাৱধান কৰি দিয়ক, আৰু যিগিলাখান দোষী তাক পুৰা উচিত শিক্ষা দিয়ক, আৰু যাতে দোষী সাৰি যাব নোৱাৰে। পিয়া হিডালপৰি।